যিকোনো এটা এক্সাম দিয়াৰ আগত তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰটো চোৱাটো বহুতেই ইম্পৰ্টেণ্ট। চ' সেয়েহে মই তোমালোকৰ লগত আলোচনা কৰি আছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ক্লাছ 8ৰ যিখন মেণ্টেল এবিলিটি টেষ্টখন আলোচনা কৰি আছোঁ। বাকীখিনি SAT পেপাৰখন আলোচনা কৰিম। এইখন হৈছে 2019 আৰু 2020 আৰু 21ৰ যিটো হৈ গৈছিল কুৱেশ্যন পেপাৰ 2020 চনত হৈ যোৱা টেলেণ্ট চাৰ্চ এক্সামৰ। চ' সেয়ে আমি যিমান পাৰোঁ আগৰ কুৱেশ্যন পেপাৰবিলাকৰ পৰা বৰ্তমানলৈকে সকলোখিনি আলোচনা কৰিছোঁ 2024 চনলৈকে। আগত ইয়াৰ উপৰি তোমালোকক অনলাইন ক্লাছতো আটাইখিনিতে দিয়া গৈছে 100% আমি কোৰ্চ পঢ়াই আছোঁ, ক্লিয়াৰ কৰিম। আৰু লগতে আমি প্ৰায় কৰিছোঁ এতিয়া প্ৰেক্টিচ ক্লাছ কৰি আছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে আগৰ ক্লাছখিনিও পাই যাবা আৰু নতুনকৈ ক্লাছতো জইন হ'ব পাৰিবা। আৰু এখন ইবুক প্ৰস্তুত কৰা গৈছে মাত্ৰ 99 টকা। আগতে 199 টকা আছিল, তাৰ আগতো 299 টকা আছিল, এতিয়া মাত্ৰ 99 টকাত তোমালোকে ইবুকখনো লাভ কৰিব পাৰিবা আৰু সম্পূৰ্ণ কোৰ্চটো পাই যাবা। আৰু ইবুকখন যে অকল NMS পৰীক্ষা বুলিয়ে নহয়, তোমালোকৰ যিকোনো টেলেণ্ট চাৰ্চ এক্সামৰ কাৰণে সুবিধা হ'ব। গতিকে তোমালোকে লৈ ল'ব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক। আৰু যিসকলে লৈছা তোমালোকে ভিডিঅ'টো স্কিপ কৰিব পাৰিবা, এইখিনি স্কিপ কৰি দিবা। গতিকে যোগাযোগৰ কাৰণে তোমালোকে 9394628219 এই নম্বৰটো SMS কৰি তোমালোকে যিটো দেখা পাইছে স্ক্ৰীণত এই নম্বৰটো SMS কৰিবা, তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখনৰ নাম দি দিবা। আৰু লগতে আমি টেক্সৰ ক্লাছো কৰি আছোঁ, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ। বহু ছাত্ৰ ছাত্ৰীয়ে মেথছ টান পায়, বহুত অসুবিধা পায়। আমি অতি সহজকৈ লাইভ ক্লাছতে পঢ়াই দিম, A to Z পঢ়াই দিম। তোমালোকে লাজ কৰিব লগা কথা নাথাকে, তোমালোকে টিউশ্যন লাজ কৰিব পাৰা যে নোৱাৰাৰ কাৰণে বা বহুখিনি আগৰ বস্তু নাজানা। গতিকে আমি সকলোখিনি যিহেতু ইয়াত কৰা হয়, গতিকে লাজ সংকোচৰ কোনো কথা নাই। নোৱাৰিলে লাইভত সুধিব পাৰিবা, নোটছ পাতি সম্পূৰ্ণ পাই যাবা। গতিকে টেক্সৰ ক্লাছ জইন হ'লে হ'ব পাৰিবা, ঠিক আছে। যিয়ে নহওক আমি এতিয়া প্ৰশ্নখিনিলৈকে আহিছোঁ। আমি দুটা ভিডিঅ' আকাৰে বুজাই দিলোঁ। তাৰপিছত আমি আজি 27 নম্বৰ প্ৰশ্নৰ পৰা বাকীখিনি আমি আলোচনা কৰিম। টিচাৰ যদি স্কুল তেন্তে কুক কি হ'ব? গতিকে চোৱা, শিক্ষক স্কুলত থাকে, আমি জানো টিচাৰবিলাক স্কুলত থাকে। তেতিয়া ৰান্ধনি ক'ত থাকে? ৰান্ধনি ক'ত থাকিব? ৰান্ধনিশালত থাকিব। যদি শিক্ষকবিলাক স্কুলত থাকে, ৰান্ধনিবিলাক ৰান্ধনিশালত থাকিব, কিটচেনত থাকিব, হয় নহয়? এতিয়া তোমালোকে গমে পোৱা। তাৰপিছত 28 নম্বৰটো চোৱা, তলত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি হ'ব? গতিকে প্ৰথম দি আছে TG দিয়া আছে, HU দিয়া আছে, VI দিয়া আছে। এইটো কি চিষ্টেমত আছে? এটা বা দুটা কৰি চালে গমে পাই যাবা, ইমান কৰি থাকিব নালাগে। টিৰ পিছত G পাইছোঁ কিয়? টিৰ পিছত G মাজত কেইটা আছে সংখ্যা চোৱা, T STU VW X Y Z A B C D E F G S যিটো আছে মাজত কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা। মানে টিৰ পিছত G আছে, যি মাজত 12টা আছে, ঠিক আছে, 12টা আছে। আমি নেক্সটটো চাই ল'ম 12টা আছে নাই। Hৰ পিছত কি আছে? U আছে। H I J K L M N O P Q R S T এইটো আছে, H আৰু U আছে। মাজত কেইটা আছে? এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা। গতিকে তোমালোকে গম পাইছা মাজত 12টা আছে। গতিকে ইয়াৰ ভিতৰত যিটো এনচাৰ আছে, ইয়াৰ ভিতৰত 12টা কোনটোত 12টা আছে সেইটো চাব লাগিব, ঠিক আছে। ইয়াৰ 12টা কোনটোত আছে সেইটো চাব লাগিব। প্ৰথমটো আমি চাম K দিয়া আছে আৰু Y দিয়া আছে, মাজত 12টা আছে নে চোৱা। প্ৰথম চাই লওঁ, K L M N O P Q R S T U V W X Y আছে, হয়নে? চাম হয়নে নহয়, কেইটা আছে? 12টা থাকিব লাগিব। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা। 12টা নে 13টা আছে, গতিকে এইটো নহ'ব, ঠিক আছে। আমি চোৱা নেক্সট কি আছে? নেক্সট আছে K আৰু X, ঠিক আছে। K আৰু X আছে বিটো। আমি ইয়াত Y এবাৰ কি ধৰিম? K আৰু X মাজত ধৰিম। এয়া চোৱা, K আৰু X মাজত কেইটা আছে চাম। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, নটা, 10টা, 11টা, 12টা। গতিকে 12টা আছে। আমি আগৰ ভিতৰত 12টা দিছিল মাজত, গতিকে বিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছত নেক্সট আহিল আমাৰ 29 নম্বৰ প্ৰশ্নটো। গোন্ধ ফুল সোৱাদ কি হ'ব? স্মেল যদি ফ্লাৱাৰ হয়, টেষ্টি কি হ'ব? গোন্ধ যদি ফুলৰ থাকে, সোৱাদ কিহৰ থাকে? গতিকে গোন্ধ ফুল বুলি কৈছে। গোন্ধ যদি নাক দিয়া থাকিলেহেঁতেন, সোৱাদ জিভা হ'লহেঁতেন। গতিকে জিভা বহুতে দি থৈ আহিব পাৰে। গোন্ধ ফুল বুলি দিছে, সোৱাদ কি হ'ব?
ফুলৰ পৰা গোন্ধ পাওঁ, সোৱাদ কিহৰ পৰা পাওঁ? খাদ্যৰ পৰা পাওঁ। যদি মই আকৌ কৈছো গোন্ধ যদি নাক দিয়া থাকিলেহেঁতেন সোৱাদ জিভা হ'লহেঁতেন, কিন্তু গোন্ধ ফুল দিয়া আছে, গতিকে সোৱাদটো কি হ'ব? খাদ্যৰ পৰা হ'ব। গতিকে ডিটো হ'ব শুদ্ধ উত্তৰ। 30 নম্বৰ প্ৰশ্ন, তলত তিনিটাৰ মাজত সামঞ্জস্য আছে, কোনটোৰ নাই? মাজত সামঞ্জস্য আছে, এটাৰ নাই মানে, কোনটোৰ নাই? ইয়াত বছৰ আছে, ইয়াত দিন আছে, ইয়াত সময় আছে আৰু সপ্তাহ আছে। গতিকে চোৱা, আমি যদি চাওঁ এই বছৰ, দিন, সপ্তাহটো এটা জুখিবৰ কাৰণে ব্যৱস্থা। সময়টোতো গোটেইখিনিকে সময় বুলি কওঁ, সপ্তাহটোও সময়, দিনটোও সময়, বছৰটোও সময়। গতিকে মিলা নাই কোনটোত? যদি আমি চাওঁ তেতিয়া বিটো মিলা নাই, গতিকে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নিশ্চয় বুজি পালা তোমালোকে, কাৰণ বছৰ, দিন আৰু উইক, সপ্তাহক একেলগে সময় বুলিয়ে কওঁ। গতিকে তিনিটা এটা মিলে আছে, কিন্তু সময়টো গোটেইকেইটাকে সাঙুৰি লৈছে, গতিকে সময়টো নহ'ব। নিশ্চয় বুজি পাইছে তোমালোকে। আৰু ক্লাছবিলাকতো আমি এইবিলাক প্ৰায় পঢ়াই দিছোঁ, তোমালোকে প্ৰেক্টিচ কৰিব পাৰিবা। যিসকল ছাত্ৰটিয়ে মানে আমাৰ ক্লাছত জইন হৈ আছা, আগৰ কুৱেশ্যন পেপাৰ এইবিলাক চব দিয়ে আছে, 4-5 বছৰ কুৱেশ্যন পেপাৰ দিয়ে আছে। গতিকে তোমালোকে কুৱেশ্যন পেপাৰ এখন ল'বা, লৈ কিনে তোমালোকে এনচাৰখিনি নাই, এনচাৰখিনি পিছতহে দিয়া আছে। গতিকে কুৱেশ্যন পেপাৰখন চাবা, কৰি চাবা, হৈছে কিমানটা হৈছে চাবা, তাৰপিছত এনচাৰখিনি মিলাই চাবা, তেতিয়া তোমালোকৰ বহুত সুবিধা হ'ব। 31 নম্বৰ প্ৰশ্ন, যদি বল সমান দৌল হয়, বল যদি দৌল হয়, বল আৰু দৌল, বল ইজ টু দৌল, 2 আৰু 4 আছে, বল আৰু দৌল। কেট কিমান? কেট আৰু গট কিমান হ'ব? ঠিক আছে, এই যে বল আৰু দৌল 2:4 হয়, তেন্তে কেট আৰু দৌল কিমান হ'ব? এনচাৰটো এইটো নহ'বও পাৰে, এইটো যদি চিন দিয়া আছে, এইটো ষ্টুডেণ্টে দিয়া চিন। গতিকে এনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, কিমান হ'ল, কিমানখিনি আগবাঢ়িছে মই চাম। এইটো কমেণ্ট একদম সহজ কমেণ্ট কৰিবা। ঠিক আছে, কমেণ্ট কৰিবা, মই চাম, আটাইখিনি কমেণ্ট চাম, তোমালোকে কোনে কিমান এনচাৰ দি আছা। অ'কে, আৰু মই যাৰ হয় তাৰ মেছেজ মই পিন কৰি দিম। 32 নম্বৰটো, লেপটপ যদি 6 হয়, কম্পিউটাৰ কিমান হ'ব? গতিকে লেপটপ 6 কেনেকৈ আছে? এইবিলাক একো চাব নালাগে, লেটাৰকেইটাও চাব পাৰিবি, ইয়াত কোনো টিপছ তেনেকুৱাকৈ নাথাকে। লেপটপ, LAPTOP, লেপটপ কেইটা আছে? এল এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা আছে। লেপটপত 6টা ৱৰ্ড আছে, 6 লিখা আছে, হয়নে? কম্পিউটাৰত কেইটা আছে? কম্পিউটাৰ কি হ'ব? কম্পিউটাৰ COMPUTER, এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা। গতিকে কম্পিউটাৰ লেটাৰ কেইটা আছে? 8টা আছে। গতিকে এনচাৰ কোনটো হ'ব? যিটো 8 আছে, 8 হ'ব শুদ্ধ উত্তৰ। 8টা হ'ব, ডিটো হ'ব শুদ্ধ উত্তৰ। 33 নম্বৰ প্ৰশ্নটো, যদি বুক যদি ৰিড হয়, পেঞ্চিল কি হ'ব? আমি গমেই পাইছো, যদি কিতাপত যদি পঢ়া হয়, ৰিড মানে পঢ়া, বুক ৰিড হয়, তেনে পেঞ্চিল কি হ'ব? পেঞ্চিলে আমি কি কৰোঁ? পেঞ্চিলে আমি লিখো, ড্ৰ কৰোঁ, আমি ছবি আঁকো, হয় নহয়? গতিকে এইটো হ'ব শুদ্ধ উত্তৰ, ড্ৰ। গতিকে পেঞ্চিল কি হ'ব? ড্ৰ হ'ব ইয়াৰ এনচাৰ। নেক্সটটো গমে পাইছা, প্ৰশ্ন চিত্ৰ দিয়া আছে 34 পৰা 36 নম্বৰলৈ। 35, 34, 35, 36 তিনিটা দিয়া আছে, একেবাৰে সহজ। তলৰ প্ৰশ্ন চিত্ৰসমূহত এক নিৰ্দিষ্ট ক্ৰমত আছে, উত্তৰ চিত্ৰ কোনটোৱে ক্ৰমটো আগুৰি নিব? 34 নম্বৰ প্ৰশ্নটো আছে প্ৰব্লেম ফিগাৰ। যিটো আছে এটা কাপ প্লেট এখন দিয়া আছে, ইয়াত এটা কাপ দিয়া আছে, ঠিক আছে। গতিকে ইয়াত চোৱা, প্লেট এখন দিয়া আছে, ইয়াত কি দিয়া আছে? এইটো কি দিয়া আছে? এইটো আগতে হেৰি হৈছে, ৰ'বাচোন 1 মিনিট ৰ'বা। ইয়াত চোৱা কি কৈছে, তলত নিৰ্দিষ্ট প্ৰশ্নচিত্ৰ এক নিৰ্দিষ্ট ক্ৰমত আছে। চোৱা, ইয়াত ক্ৰম এটা আছে, ইয়াত কি দিয়া আছে? প্লেট দিয়া আছে, এইটো বাতি নে কি দিয়া আছে, আৰু এইটো কাপ দিয়া আছে। ইয়াত তাৰ পিছতটো কি হ'ব? তাৰ পিছৰ ক্ৰমটো কি হ'ব? এইকেইটা হৈছে ৰন্ধনত ব্যৱহাৰ কৰা সঁজুলি। ৰন্ধনত নহয়, মানে ৰন্ধন পাকঘৰত ব্যৱহাৰ কৰা সঁজুলি। প্লেটত আমি কিবা বস্তু লওঁ, বাতিত তেনেকুৱা কাপত চাহ খাওঁ। গতিকে আমি এইটো নহয় টফি এটা দি আছে, টফি কি কৰোঁ পাকঘৰত? কিবা মিল আছে নেকি? এইকেইটা আগবলত টফিটো মিল আছে নেকি? কিবা একেলগে থলে মিলিব নেকি? নিমিলে। গতিকে বিটো ইয়াত এনচাৰ নহ'ব। বেট পাতেদি বলহে খেলোঁ, কিন্তু বলটো নহ'বই। পাকঘৰত বল থলে তোমাৰ মাৰে দলি মাৰি দিব, হয় নহয়? গতিকে গিলাচটোহে থাকিব লাগিব পাকঘৰত, ঠিক আছে, গিলাচটো থাকিব লাগিব পাকঘৰত। তাৰপিছত আছে প্ৰব্লেম ফিগাৰ। ইয়াত তিনিটা চিত্ৰ দিছে, তাৰ পিছৰ চিত্ৰটো কোনটো হ'ব? কোনটো মিল থাকিব? নিশ্চয় তোমালোকে গমেই পাইছা,
ইয়াৰ লগত কোনটো চিত্ৰ প্ৰথম ইয়াত এনেকুৱাকৈ দিয়া আছে তাৰপিছত এনেকুৱাকৈ দিয়া আছে তাৰপিছত এনেকুৱাকৈ দিয়া আছে তাৰপিছত এনেকুৱা হ'ব হয় নহয় কি হ'ব এইটো হ'ব বুজা নাই বুজি পাইছা নাই কিয় হ'ব কোন পাঁচ গোটেইকেইটা চিত্ৰৰে পাঁচটাকৈ বাহু আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ন ইয়াতো এটা দুটা তিনিটা চাৰিটা পাঁচটা যিয়ে নহওক মানে এইবিলাক ইমান জটিলকৈ নিব নালাগে ইয়াত এটাই হ'ব ইয়াৰ ভিতৰত বাকী এইটো ইটাৰ লগত কোনটো মিলে এই ডিটো মিলিছে বাকী এটা মিলা নাই গতি নহয় সিমানে হয় নহয় ইয়াৰ পিছত কোনটো হ'ব ইয়াত চোৱা এই চিত্ৰটোত এই মাজৰ যিটো বৃত্ত এইটো এটা আছে গমপাইছা নাই এইটো এটা আছে তাৰপিছত ইয়াত কি আছে ৰবাচোন ইয়াত এইবাৰ মাজৰ বৃত্তটো কি কৰি দিছে নোহোৱা কৰি দিছে মাজৰ বৃত্তটো নোহোৱা কৰি দিছে এইটো বৃত্ত এটা আছিল ইয়াত কি আছে বৃত্তটো নোহোৱা কৰিছে হয়নে তাৰপিছত চিত্ৰটো কি হ'ব মোৰ প্ৰব্লেম চিকাৰ ৰবাচোন এক মিনিট ৱেইট কৰিবা কোনটো হ'ব ৰবা মিলিছে একেবাৰে মিলিছে সহজ এই মাজৰ বৃত্তটো ইয়াত নাই ইয়াত আছে ইয়াত নাই ইয়াত কি কৰিছে এই এটা যে এই সাইডৰ বৃত্ত আছিল এই বৃত্তটো ইয়াত নোহোৱা সেইটো আছে মাজতটো নাই আকৌ ইয়াত কি কৰিছে জানে এবাৰ এই মাজৰটো দিয়া নাই এই মাজত যে এটা আছিল সেইটো দিয়া নাই প্ৰথমতে কি কৰিছে প্ৰথম ফিগাৰত তোমালোকে চিত্ৰটোত চোৱা প্ৰথমটোত যি আছে প্ৰথমটোত গোটেইকেইটাই আছে দ্বিতীয়টো দেখা পাইছে এই মাজত যি আছে সেইটো নাই তৃতীয়টোত দেখা পাইছে তোমালোকে মাজতটো দিছে এবাৰ এইখিনিত এটা যি আছে সেইটো নাই চতুৰ্থটোত এবাৰ ওপৰটো নোহোৱা কৰিব কাৰণ প্ৰথম এইটো নাই তাৰপিছত এইটো নাই তাৰপিছত এইটো নোহোৱা কৰি দিব গতিকে এইটো নোহোৱা কৰি দিছে এটো চিত্ৰ অলপমান যদি তোমালোকে অলপ টিপছ লগোৱা তোমালোকে পাৰিবা প্ৰথম মাজৰ ইয়াত একেবাৰে মাজতটো গোটেইকেইটা আছে ইয়াত প্ৰথমতে মাজতটো নোহোৱা কৰি দিছে তাৰপিছত এই চিত্ৰটোত এই 2 নম্বৰ মাজত নোহোৱা কৰিছে বাকী থাকিলে প্ৰথম থাকিলে 2 নম্বৰ নোহোৱা কৰিছে তৃতীয় চিত্ৰটোত কি হ'ব এই 3 নম্বৰ যে লাষ্টত আছে সেইটো বৃত্ত নোহোৱা কৰি দিব এইটো হ'ব শুদ্ধ উত্তৰ যদি বুজা নাই কৈ দিবা লাইভ ক্লাছ বিলাকত কৈবা স্যাৰ ইমান নম্বৰ এইটো বুজা নাই বা কমেন্টতো ক'বা এইটো মই লিখি লম লৈ কিনে লাইভত বুজাই দিম ঠিক আছে আমি অনলাইন ক্লাছত বুজাই দিম বাৰু প্ৰশ্ন চিত্ৰ চিহ্নৰ ঠাইত শুদ্ধ প্ৰতিচ্ছবি কি হ'ব এইটো চোৱা এই ইয়াত কি আছে বৰ্গ দিয়া আছে বৃত্ত দিয়া আছে ত্ৰিভুজ দিয়া আছে ঠিক আছে বৰ্গ বৃত্ত ত্ৰিভুজ প্ৰথমতে কি কৰিছে বৰ্গটো আঁকিছে তাৰপিছত কি হৈছে বৃত্তটো আঁকিছে তাৰপিছত ত্ৰিভুজটো আঁকিছে ইয়াত কি কৰিব ইয়াত কি হ'ব এবাৰ এই চিত্ৰটোত প্ৰথম বৃত্তটো আঁকিব তাৰপিছত কি আছে বৰ্গটো আঁকিব তাৰপিছত কি আঁকিব এই যিটো আছে এই ট্ৰেপেজিয়ামটো এনেকৈ আঁকিব আছে নে চিত্ৰ ক'বাত প্ৰথম কি হৈছে বৃত্ত এক মিনিট ৱেইট কৰিবা এইটোতো থাকিব এইটো হৰটো থাকিব এইটো হৰ এইটোতো আছে চোৱা এই হৰটো বেলেগ এই হৰটো ওপৰৰ হৰটো সেইটো কোনো কথা এইটো হৰ থাকিবই এই চিত্ৰটো ক'ত আছে প্ৰথম কি কৈছে প্ৰথম আছে বৰ্গ প্ৰথম বৃত্ত তাৰপিছত ৰবা দেই এক মিনিট ইয়াত প্ৰশ্নটো অলপমান ফেৰি আছে এইটো প্ৰথম এইটো আছিল তাৰপিছত এইটো আছিল তাৰপিছত এইটো দিছে ইয়াত আছে বৃত্তটো প্ৰথম আঁকিব লাগিব তাৰপিছত বৰ্গটো তাৰপিছত এইটো বৃত্ত ইয়াত এনসাৰ যদি চাওঁ তেতিয়াহ'লে গোটেইকেইটা তাৰমানে ইনক্লুড হৈ থাকিব লাগিব ৰবা দে এক মিনিট ৱেইট কৰিবা মই ভিডিঅ'টো কৈছোঁ মই স্কিপ নকৰোঁ মই হেৰি নকৰোঁ এডিট নকৰোঁ মই ডাইৰেক্ট লগে লগে বুজাই যাম চাবা আকৌ মই এবাৰ লিখি দিছোঁ এইটো বৰ্গ এইটো হৈছে বৃত্ত আৰু এইটো হৈছে ত্ৰিভুজ এই চিত্ৰ কি কৰিলে প্ৰথম বৰ্গটো আঁকিলে তাৰপিছত বৃত্তটো তাৰপিছত ত্ৰিভুজটো মাজত সোমাই দিলে এতিয়া চোৱা মাজত ত্ৰিভুজটো সোমাইছে ইয়াৰো মাজত এইটো সোমাব বাকী বাদ দিয়া বাকী হেৰি কৰিব নালাগে এইটো চোৱা এইটো মাজত সোমাব লাষ্টটো মাজত কোনটোত সোমাইছে এই দুটাত সোমোৱা নাই গতিকে এই দুটা কেনচেল কৰি দিম এই দুটাৰ ভিতৰত হ'ব খেলখন এই দুটাৰ ভিতৰত কি খেলখন হ'ব প্ৰথম কি আছে প্ৰথম হ'ব প্ৰথম চোৱা এইটো চোৱা এই বস্তুটো চোৱা এইটো এনেকৈ দিয়া আছে ইয়াতে এনেকুৱা চিত্ৰ এটাটো এইটো এনেকৈ দিয়া আছে গতিকে দুটা চিত্ৰ নহয় গতিকে বৰ্গটো মাজত নহয় এইটো বৰ্গটো মাজত নহয় চোৱা কাৰণ ইয়াত তোমালোকে চোৱা 3 নম্বৰ চিত্ৰৰ যিটো ত্ৰিভুজটো 3 নম্বৰটো মাজত সোমাইছে ইয়াতো 3 নম্বৰটো কি হ'ব মাজত সোমাব আৰু এই বৰ্গটো ওপৰত থাকিব গতিকে চিটো হ'ব শুদ্ধ এবাৰ ভালদৰে চাবা
আৰু বুজি নাপালে ক'বা হা, মই বাৰু বুজাই দিম আকৌ এবাৰ লাইভত হা। গতিকে কিবা যদি অসুবিধা আছে চাবা ক'বা। নেক্সট প্ৰশ্ন চোৱা 38 নম্বৰ প্ৰশ্নটো। ইয়াত কি দিয়া আছে, এই চিত্ৰটো আৰু এই চিত্ৰটো দিয়া আছে হয়নে। ইয়াত চোৱা মাজত এই বেলেগ একো নাই, এই যিটো ওপৰৰ সেইটো এইবাৰ মাজত সোমাই দিছে চোৱা। ওপৰৰ চিত্ৰটো ইয়াত মাজত, ওপৰৰ চিত্ৰটো মাজত সোমাই দিছে আৰু মাজৰ চিত্ৰটো ওপৰত দিছে। অৰ্থাৎ এনেকুৱা আছিল এই চিত্ৰটো যি আছে, এই চিত্ৰটো প্ৰথমতে কি কৰিছিল মাজত আছিল, এইবাৰ এই চিত্ৰটো ক'ত কৰিছে ওপৰত দিছে, তাৰপিছত এনেকুৱাকে দিছে। চোৱা লক্ষ্য কৰা এয়া চোৱা, ওপৰৰ চিত্ৰটো কি কৰিছে মাজত দিছে আৰু মাজৰ চিত্ৰটো ওপৰত দিছে। গতিকে ইয়াতো তেনেকুৱা ব্যৱস্থা কৰি দিয়া। এইবাৰ বৃত্তটো কি আছে ওপৰত আছে, এবাৰ মাজত দিয়া বৃত্তটো। ক'ত বৃত্তটো মাজত আছে, গতিকে বৃত্তটো মাজত আছে, এইটোত আছে, এইটোত বৃত্তটো মাজত আছে চোৱা। ভাবিছা, গতিকে দ্বিতীয় হ'ব শুদ্ধ উত্তৰ। 39 নম্বৰ প্ৰশ্নটো আছে, কিতাপ যদি কলমেৰে লিখা হয় বা পেঞ্চিলেৰে লিখা হয়, বহি বা কিতাপত, তেতিয়াহ'লে ইয়াৰ তাত কি কৰা হয়, ইয়াত কোনটো ব্যৱহাৰ কৰা হয়, এইটো কক ব্যৱহাৰ কৰা হয় বেডমিণ্টন খেলাবৰ কাৰণে, দেখা নাই। নেক্সট হৈছে অৰ্থপূৰ্ণ ক্ৰমটো বাছি উলিওৱা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুত দীঘলীয়াকৈ আমি নিদিওঁ, নেক্সট এই টপিকটোৰ ওপৰত এই বাকীখিনি যিখিনি আছে এইখিনি মই নেক্সট ভিডিঅ'ত তোমালোকক বুজাই দিম। আৰু তোমালোকে এতিয়াও বহুতে কয় ছাৰ এতিয়া পঢ়িলে পাছ কৰিম নে, ৰেকৰ্ড আছে যোৱা বছৰ, ঠিক আছে 2-3 দিন আগত ভালদৰে পঢ়িও পাছ কৰা ৰেকৰ্ড আছে। নিজৰ মনোবলটো লাগিব, নিজৰ পঢ়া মেটেৰিয়েলছখিনি লাগিব, ঠিক আছে। মেইন কথা পঢ়া মেটেৰিয়েলছখিনি, পঢ়াখিনি ক'ৰ পৰা পঢ়িম, য'ৰ পৰা তোৰ পৰাতো পঢ়িলেও নহ'ব। কিতাপটো বহুত পাবা, কিন্তু কিতাপৰ পৰাতো আটাইখিনি পঢ়িলেও নহ'ব, বুজি ল'ব লাগিব, কনচেপ্ট ৱাইজ কৰিব লাগিব, কনচেপ্ট ৱাইজ আমি পঢ়িলে ভাল হ'ব। গতিকে সেইকাৰণে আমাৰ ক্লাছবিলাকত জইন হ'লে তোমালোকে কনচেপ্টখিনি পাবা, ঠিক আছে। কনচেপ্টখিনি পাই প্ৰেক্টিচ কৰিবা, ধুনীয়াকৈ হৈ যাব, ঠিক আছে। ক্লাছবিলাক কনচেপ্ট ৱাইজ দিয়া আছে, লগতে ই বুকখনতো আছে, ই বুকখন ধুনীয়াকৈ চালেই হ'ল, ঠিক আছে। ই বুকখন আমি হেৰিৰ ওপৰত ভিত্তি কৰিয়ে প্ৰস্তুত কৰি দিছোঁ। আৰু চোৱা কিতাপ আনিলে সোপামান থাকিব প্ৰশ্ন উত্তৰ, সেই আটাইখিনি পঢ়াৰ জন্য সময় আছে তোমালোকৰ, কিন্তু ই বুকখন ইমান নাথাকে, ঠিক আছে। ইমান নাথাকে, এই 2-3 দিন পঢ়িও ই বুকখন শেষ কৰিব পৰা চিষ্টেম আছে, আৰু তাৰ পৰা পাছ কৰিব পৰাও আছে। গতিকে আমি ইমান যি বস্তু কৰা নাই, পাছ কৰিবহে লাগে, সেইখিনি যিখিনি আমি লাগে সেইখিনি দিয়ে দিছোঁ। আৰু যিয়ে নহওক আমাৰ টেক্সৰ ক্লাছো হৈ আছে, কোনো ছাত্ৰতে জইন হ'লে হ'ব পাৰিবা। এটা নেক্সট ভিডিঅ'ত লগ পাম, বাই।